হল পঢ়িলা কোৱেশ্চনটো কোৱেশ্চনটো কি উঠিছে ফাৰ্ষ্ট থিং ইউ আৰ্নড এ গভৰ্ণমেণ্ট কন্ট্ৰেক্ট ঠিক আছে চ' ইয়াতে ইউ গট এ গভৰ্ণমেণ্ট কন্ট্ৰেক্ট হ'ব পাৰিলে আৰ্ন কৰা আৰু পোৱা ডিফাৰেঞ্চটো কি হয় দেয়াৰ মাইনৰ ডিফাৰেঞ্চেছ ৱৰ্ডছৰ চিলেকশ্যনত চি ইন ফিউচাৰ যেতিয়া এনচাৰ লিখিবা এনচাৰ ৰাইটিং কৰিবা ত' ইউ হেভ টু বি ভেৰি আপোনাৰ ভইচটো ভালে okay in future যেতিয়া যেতিয়া answer writing কৰিবা you have to be very careful with your selection of words ঠিক আছে কিছুমান words অকণ নিগেটিভ সাইডে টেন্ড কৰে কিছুমান অকণ পজিটিভ সাইডে টেন্ড কৰে ঠিক আছে বা টিল্ট কৰে earned means তুমি ভালকে কাম কৰিছে then that's why you earned okay যদি তুমি ইদাৰ কৰাপশন কৰিও এটা কন্ট্ৰেক্ট পাব পাৰা second way is that one okay যদি এটা গভৰ্ণমেণ্ট কন্ট্ৰল আৰ্ন কৰিছা that means via হাৰটো হেল্ল' স্যার ঠিক আছে কোনোবা বাইচান্স কাট খাই গ'ল নেকি ঠিক আছে যদি আৰ্ন কৰিছা via your hard work that means তোমাৰ ethical fiber is good okay এটা কোৱেশ্চন কি কৈছে তুমি গভৰ্ণমেণ্ট কন্ট্ৰেক্ট এটা পাইছা okay now you have got the opportunity to make money either তুমি কোৱালিটি মাস্ক দি কিনে দিব পাৰা এলছ কোৱালিটিটো তুমি কম্প্ৰমাইজ কৰি বেছিকৈ পইচা আৰ্ন কৰিব পাৰা ৰাইট তো যদি কোৱালিটি মাস্ক তুমি গভৰ্ণমেণ্টক দিয়া বা মাৰ্কেটত এৰি দিয়া ডেট মিনছ ডেট ইজ এথিকেল যদি কম্প্ৰমাইজ কৰা ডেট ইজ এবাউট ইকনমিক্স ৰাইট আৰ্নিং মোৰ ডেট মিনছ প্ৰফিটিয়াৰ ঠিক আছে নাও ইয়াত সুধিছে যে এথিক্স এণ্ড ইকনমিক্স তাৰ কনফ্লিক্টটো কি হয় ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল when there is a conflict between ethics and economics win is it correct আজিৰ দিনত যদি এথিকেলি কোনোবাই এটকা আৰ্ন কৰিছে বাট আনএথিকেলি কোনোবাই 100 টকা আৰ্ন কৰিছে most of the people will go for the 100 rupees earning right yes second thing can ethics or ethical fiber come out as winner টাইপো এটা হৈছে ethical হ'ব লাগিছে now কেতিয়াবা এনেকুৱা হয় যে ক'ৰবাত ইয়াত গৈছে পেমেণ্টৰ কাৰণে ক'ৰবাত ইলেক্ট্ৰিচিটি পেমেণ্টৰ কাৰণে গৈছে তাতে কিউ আছে ইউ আৰ ৱেটিং ইন দ্য কিউ অ'কে দেন all of a sudden someone will come and break the queue আগত গুচি যাব ৰাইট যদি তুমি সদায় কিউটোত আছে that means your ethical fiber is intact okay যদি গৈ কিনে মানে ফাৰ্ষ্ট থিং ইজ কামিং আউট ইন মাইণ্ড ইজ কেনেকৈ কিউটো ব্ৰেক কৰি আগত যাব পাৰি that means there is a crisis of ethical fiber ঠিক আছে so second question সুধিছে can ethics or ethical fiber come out as winner third to সুধিছে is the relationship always antagonistic now এনেকুৱা কুৱেশ্যনবোৰত সদায় মানে হলিষ্টিকেলি এনচাৰ দিব লাগিব it should not be very haphazard কিবা এটা আহিছে লিখি দিছা তেনেকুৱা নহয় so in exam hall what will happen 9টাৰ পৰা এক্সাম থাকিব ৰাইট 9টাৰ পৰা 12টালৈকে এক্সাম থাকিব so 8:45 মানত কুৱেশ্যন পেপাৰখন দি দিব আৰু পেপাৰখন এনেকুৱা হয় যে কুৱেশ্যন পেপাৰ এণ্ড এনচাৰ শ্বীট ছেমেই হয় ছেম বুকলেটত কুৱেশ্যন থাকিব এনচাৰ স্পেচিফিক থাকিব বাট লাষ্টত এটা পেজ থাকে য'ত এখন অকল পেপাৰ থাকে পেপাৰখন ওলাই আনিব পাৰি চ' ডেট 15 মিনিটছ যিখিনি সময় তুমি পাবা ইউ হেভ টু গ' থ্ৰু অল দ্য কুৱেশ্যনছ যিখিনি কুৱেশ্যন আহে মানে 9টাৰ পৰা লিখা ষ্টাৰ্ট কৰিব লাগিব 15 মিনিট আগতে কপিখন পাই যাবা এনচাৰ শ্বীটখন চ' কুৱেশ্যন ইউ হেভ টু সেই 15 মিনিটত তুমি গোটেইখিনি এনচাৰ কুৱেশ্যন তুমি পঢ়ি চাব লাগিব যে সুধিছে কি চ' যিখিনি পাৰি ইনিচিয়েলি 9টাৰ আগতে মানে এক্সামৰ ষ্টাৰ্ট হোৱাৰ আগতে ঠিক কৰি ল'বা যে একেটা বস্তু ভৰাব সময় বাচিব তোমাৰ আৰু এভৰি এনচাৰ শ্বীটৰ লাষ্টৰ ফালে ৰাফ ৱৰ্কৰ কাৰণে স্পেচ থাকে মেইনছতো আৰু সেইটো কিহৰ কাৰণে ইউজ কৰে যে তুমি এটা এনচাৰ বনাবা কেনেকৈ তো তাৰে যিটো ফ্ল' চাৰ্ট হ'ব সেইটো চবেই তাতে বনাই লয় এক্সামৰ সময়ত আচ্ছা এইবোৰ এনেই পিছত আকৌ আহিম সেইটো বস্তুৰ ওপৰত
Now, first question to answer কি হ'ব? So we call when there is a conflict between ethics and economics, is it correct? Give a holistical. Give the answer very holistically. Definite answer নিদিবা কোৱা। এইটো board to interaction হ'ব লাগিব নহ'লে class to বহুত bore হৈ যাব। কোৱা। When there is a conflict between ethics and economics win. Is it correct? When there is a conflict between ethics and economics win. Is it correct? No. No, তেতিয়াতো এয়া হৈ যাব ন কোৱালিটি আছে যোনখিনি compromise. Sir, economics e win hobo. আচ্ছা বাকি যোনখিনি মানুহে অলপ ধৰক মানে অকমান ভালকে চিন্তা কৰে সিহঁতৰ ধৰক কামটো ভালকে কৰিব পাৰে। see বাকিবোৰ Sir, কিন্তু sir More- modern age to মানুহে sir বেছি ethics কে নিজৰ লাভৰটো corruption টো বেছিকে যায় ন sir. ঠিক আছে that is also correct. So morally upright হ'ব লাগিব তো যোনখিনি মানে এটা বেলেঞ্চ থাকিব লাগিব। Okay, very good. আৰু বাকি বেলেগ ভিউ আৰু আছে? See, you guys will be the future diplomat, right? Yes. So diplomat or first country, you need to know about diplomacy. Diplomacy মানে কি? You don't take a extreme side. Extreme right or not, extreme left or not. It is about like the Buddhist philosophy. Always the middle path. You have to straddle to the middle path. ঠিক আছে? Now when there is a conflict between ethics and economics win. Is it correct? It answer এনেকুৱা হ'ব লাগিব যে in modern days there is a constant conflict between ethics and economics. স্যার আপোনাৰ ভয়েসটো অকনো অহা নাই। Okay. Just a minute. এতিয়া আহিছে? এতিয়া ঠিক আছে। আহিছে sir। একচুৱেলি ভইচটো প্ৰব্লেমটো কি হয় মোৰ যাৰ ইয়াৰফোন আছে ন তাৰে মাইক্ৰফোনটো বহুত তলত আছে কেতিয়াবা মানে কথা কৈ থাকোঁতে এইটো তলফালে গুচি যায় মাইক্ৰফোনটো মই গমেই নাপাওঁ সেইকাৰণে ভইচটো গুচি যায় তো এনিৱে মডাৰ্ণ এজত কি হয় এথিক্স এণ্ড ইকনমিক্সৰ কনষ্টেণ্ট কনফ্লিক্ট হৈ থাকে কাৰেক্ট তাতে কাৰো ডাউট নাই বাট ইকনমিক্স উইল অলৱেজ উইন ইট ইজ নট কাৰেক্ট ৱাই নট কাৰেক্ট what is economics? Economics কি হয়? It is about a quantity, right? Mostly it is about a quantity. আমি economics বুলি ক'লে yes, নতুন concept আহিছে যে economic development, economic growth and development বেলেগ বেলেগ হয়। Growth মানে quantity, development মানে quality. সেইটো এটা আহিছে modern concept. But mainly economics about quantity, right? Money making or whatever. And what is ethics? Ethics means your personal quality. That is a kind of, right? Now, of course, conflict between ethics and economics is there. But in the short run, economics may win. But in the long run, ethics will come out as winner. Why? Sir, যদি আমি সাস্টেইন কৰিব বিচাৰো মানে লং টাৰ্মৰ কাৰণে বিজনেছটো স্যাৰ যদি এটা ফাৰ্ষ্ট যেটো কন্ট্ৰাক্ট পাইছো গভৰ্নমেন্টৰ যদি স্যাৰ আমি বেয়া কোৱালিটিৰ মাছ দিওঁ তে নেক্সট টাইম কি হ'ব যে গভৰ্নমেন্ট আমাক এইটো কন্ট্ৰাক্ট নিদিব পাৰে ঠিক আছে সো আমি হেতু কেছত স্যাৰ এথিক্সটো আমি কনসিডাৰ কৰিম যে নাই আমি ভাল কোৱালিটিৰ মাছ ওলাম আৰু আমি লং টাৰ্ম সাস্টেইন কৰিব লাগে আৰু যদি স্যাৰ আমি নিজৰ প্ৰফিটটো ইন শৰ্ট স্পেন অফ টাইম যদি বিচাৰিছো আৰু এইটো ভাবা নাই যে স্যাৰ লং ৰান কৰিম এইটো তেতিয়া আমি ইকনমিক্সটো চাম বা প্ৰফিটটো ঠিক আছে কাৰেক্ট ঠিক আছে সো এনেকুৱা হ'ব পাৰে যে হয় যে তুমি কৰাপশ্যন কৰিলা বা কোৱালিটি কম্প্ৰমাইজ কৰিলা সো মানি বহুত গেইন কৰিলা ঠিক আছে যে তোমাৰ গভৰ্ণমেণ্টত কণ্টেক্ট আছে প্ৰথমবাৰলৈকে বাচি গ'লা বাট ইট ৱন্ট হেপেন এভৰি টাইম তো অডিট সদায় বহিবই কোৱালিটিৰ কাৰণে কমিটি বহিবই তো ইন দ্য লং ৰাউণ্ড কি হ'ব যে তোমাৰ কোম্পানীটো বন্ধ হৈ যাব একজেক্টলি হোৱাট হেপেন উইথ চেটন কম্পিউটাৰ্ছ হোৱাট হেপেন উইথ চেটন কম্পিউটাৰ্ছ নাও যেতিয়া এথিক্সৰ ওপৰত কুৱেশ্যনছ কৰিবা ইউ হেভ টু গিভ এক্সাম্পলছ মানুহে বুজি পাবলৈ এক্সাম্পল দিবলৈ পাৰিব লাগিব ফাৰ্ষ্ট থিং দিছ ইজ ইকনমিক্স এবাউট quantitative, essential for life, concrete and definable, right? কাৰোবাৰ ডাউট আছে এইটা পইণ্টৰ ওপৰত পইচা আমাক লাগিব চলিবৰ কাৰণে ৰাইট ইকনমিক্স আমি ডিফাইন কৰিব পাৰোঁ মাইক্ৰ' ইকনমিক্স ঠিক আছে নাও এথিক্স ইজ এবাউট পাৰ্চনেল কোৱালিটি এগেইন চেল্ফ এনহেঞ্চমেণ্ট যদি এথিকেল হৈ থকা নহয়
তোমাৰ ইনাৰ পিচ থাকিব ৰাইট যে তুমি কিউত ৰখি আছা তুমি লাহে লাহে তোমাৰ সেয়া আহিছে তোমাৰ বয়সীয়াল মানুহ এজন আহিছে তুমি নিজৰ কিউটো পিছুৱাই আনি তেখেতক আগত যাবলৈ দিছা there will be some satisfaction inner satisfaction right and third thing is abstract ethics মানে ডিফাইন কৰিব নোৱাৰা তাৰ বেলেগ বেলেগ তোমাৰ এংগল থাকিব পাৰে ঠিক আছে now again কনফ্লিক্টটো কি আছিলে ইকনমিক্স এণ্ড এথিক্স চাইটাম স্কেণ্ডেলটো কি আছিলে যে চাইটামত যিখিনি পইচা আছিলে অ'কে লাষ্ট যদি স্ক্ৰীনখন দেখি আছা লাষ্টত এটা পইণ্ট দিয়া আছে প্ৰফিটিয়াৰিং ভাৰ্চেছ প্ৰফিটলেছ প্ৰস্পাৰিটি দেখিছা চাইটাম স্কেণ্ডাল ইজ এবাউট প্ৰফিটিয়াৰিং মানে কি পইচা বেছিকে লাগে কম সময়ত তো সেইকাৰণে কি কৰিলে চাইটামৰ যিজন CEO আছিলে যিজন অ'নাৰ আছিলে পইচাটো কি কৰিলে যিখিনি চাইটামৰ মানি আছিলে সেইখিনি বেলেগ ফালে ৰাউট কৰি নিজৰ ইনকামটো বঢ়াই দিলে ইন দ্য শ্বৰ্ট ৰান কি হ'ল চাইটাম কম্পিউটাৰ্ছৰ সেইটো মানে বহুত বেছিকে তোমাৰ এইটো বাঢ়ি গ'ল কোম্পানী ভেলুৱেশ্যন বাঢ়িলে তাৰপিছত কোম্পানী এক্সপানশ্যন বাঢ়িলে ঠিক আছে বাট ইন দ্য লং ৰান কি হ'ল চাইটাম কম্পিউটাৰ বন্ধ হৈ গ'ল হেন্স ইন দিছ কেছ কোন জিকিলে এথিক্স কাম আউট এজ উইনাৰ ৱেৰেজ ৰাইট কাৰোবাৰ ডাউট আছে চাইটাম কম্পিউটাৰ প্ৰফিটাৰিং কৰিলে ধৰা পৰিলে কোম্পানী বন্ধ হৈ গ'ল এটা ছেম টাইম ইনফোচিছ ষ্টাৰ্ট হৈছিলে বাট ইনফোচিছ ইজ এবাউট এথিক্স ইনফোচিছে নিজৰটো মেইনটেইন কৰিছে প্ৰফিটাৰিঙৰ কাৰণে যোৱা নাই বাট প্ৰফিটলেছ প্ৰস্পাৰিটি লাহে লাহে বাঢ়িছে ইনফোচিছ নাও ইনফোচিছ ইজ এ ৰিনাউন কোম্পানী ইন দ্য ৱৰ্ল্ড ৰাইট নাও হোৱাট হেপেন ইন ফক্সৱাগেন এণ্ড এনঅ'ডি ফক্সৱাগেনে কি কৰিলে হোৱাট ইজ BS4 বা BS6 কি হয় মানে জানা ন কি কৈছে? ইঞ্জিন নেকি emission norms এমিশন কি নর্মস কৈছে স্যার? ঠিক আছে এমিশন নর্মস তো BS4 BS6 কি হয় এইবিলাক পলিউশন নর্মস এমিশন নর্মস গাড়ী ইঞ্জিনৰ ফক্সৱাগেনে কি কৰিলে ফক্সৱাগেনে নিজৰ যিখিনি পলিউশন হয় তাৰে ডাটাখিনি তোমাক কি কৰিলে মডিফাই কৰিলে সব গাড়ীয়ে নিজৰ তোমাৰ পলিউশন ডাটা বা এমিশন ডাটা গভৰ্ণমেণ্টত ছাবমিট কৰিব লাগে আফটাৰ টেষ্টিং তো ফক্সৱাগেনে ক'লে যে আমাৰ ইমান বেছি পলিউশন নহয় তো সেই হিচাপে ডাটা ছাবমিট কৰিলে আৰু ফক্সৱাগেনে এমিশন ফ্ৰী বা কম এমিশন গাড়ী বুলি মাৰ্কেটত ওলাই দিলে ইন দ্য শ্বৰ্ট ৰান ফক্সৱাগেনে বহুত এক্সপানশ্যন কৰিলে most probably গুৱাহাটীত মালিগাঁৱতে আছিলে ফক্সৱাগেনৰ শ্ব'ৰুমটো but then what happened ফক্সৱাগেনৰ এই যিটো স্কেণ্ডেল আছিলে সেইটো ধৰা পৰি গ'ল ধৰা পৰাৰ কাৰণে কি হ'ল they had to pay a large sum of money as punishment right তাৰপিছত মানুহে ফক্সৱাগেন কমকে কিনা হ'ল কিহৰ কাৰণে তাৰপিছত ফেইথটো ব্ৰিজ হ'ল ফক্সৱাগেনৰ চেলছ কমি গ'ল whereas in Audi, BMW or Kia Motors till now they have ethical standard to সিহঁতে ফলো কৰিছে তো মাৰ্কেটত সিহঁতৰ শ্ল' লাহে লাহে এক্সপানশ্যন হৈছে বাট লাহে লাহে ঠিক আছে থাৰ্ড এক্সাম্পল ইজ দ্য fall of auto sector of China versus India coming out as leader now মেক্সিমাম তোমালোকে জানা যে চাইনিজ যিবিলাক বস্তু আছে মোবাইল হওক ইলেক্ট্ৰনিক্স হওক চাইনিজ গেজেটছ so market flow কৰি দিছে ইণ্ডিয়ান মাৰ্কেট right not only Indian market the world market but in the last 5 or 6 years in the auto sector or in the bike two wheeler sector এতিয়ালৈকে two wheeler sector বাকি four wheeler তো লাহে লাহে গৈ আছে চাইনা আগতে মাৰ্কেট লিডাৰ আছিল now India is the market leader in auto sector কিহৰ কাৰণে that is because Indian যিটো auto sector হয় চাইনিজ যিটো অটো সেক্টৰ হয় চাইনিজ বিলাক কোম্পানী আছিলে বাইকৰ হওক এইবোৰ হওক মাতটো গ'ল আকৌ কোনোবা এটাৰ পৰা অকণ ডিষ্টাৰ্বেঞ্চ আহি আছে কোনোবা এটা ইয়াৰ পৰা নাম্বাৰৰ পৰা যদি বাই চান্স কিবা ওচৰত কাম চলি আছে ভইচটো মিউট কৰি থৈ দিবা কোনোবা এটা ইয়াৰ পৰা অকণ ডিষ্টাৰ্বেঞ্চ আহি আছে
Okay, ঠিক আছে। So in the 2020 TVS TVS Bajaj and Hero Indiaর এই তিনটা manufacturer they are the leaders in the auto sector in the world. আফ্ৰিকাত মানুহে যদি এটা সার্ভে করা বা তোমালোকে যদি পঢ়া আফ্ৰিকা তাৰ নিউজ পেপাৰ হওক তাৰ গম পাবা যে টিভিএছ হিৰো এণ্ড বাজাজ মানুহে প্ৰিফাৰ কৰে whereas চাইনিজ বা জাপানিজ কম প্ৰিফাৰ কৰে why because জাপানিজ যিবিলাক অটো আছে এইবোৰৰ দামবোৰ বহুত বেছি হয় they are high চাইনিজবোৰ কি হয় চাইনিজবোৰ দামটো অকণ কম their quality is very bad within 2 মাহ 3 মাহ বেয়া হৈ যায় whereas India has maintained the standard. That's why now India is coming out as the leader in the world in the auto sector. ঠিক আছে hence exam কেইটা দিবা যদি answer টো শেষ কৰিবা কি বুলি শেষ কৰিবা যে economics may come out as the winner in the short run but in the long run the ethical one will come out as winner. That will be your answer. কিবা doubt আছে কাবাৰ নাই নাই বুজি পাইছা এনসাৰ কেনেকৈ কৰিবা সদায় ডিপ্ল'মেটিক ভিউ এটা ল'বা আৰু হলিষ্টিক ভিউ এটা ল'বা ডাইৰেক্টলি চাইড নল'বা যে মই ইফালে হয় মই সিফালে হয় গো থ্ৰু দ্য মিডল